দেখা যাওঁ আপোনালোকক বস্তুখিনি চাই যাব যিখিনি নতুনকৈ এতিয়া আমাৰ ড্ৰাইভাৰ কনষ্টেবলত কি কৈছে ৰিজাল্ট পাছ কৰিলে ফাইনেল ৰিজাল্ট পাছ কৰিলে চ' তেখেতলোকৰ ডিউটিৰ ওপৰত এটা ভিডিঅ' দিবৰ কাৰণে মোক বহুতে কৈ আছিলে আজি দেখাম আপোনালোকক কেনেকুৱা গাড়ী চলাব লাগে আৰু আহি পিনি কেনেকুৱা কি কৰিব লাগে ডিউটিসমূহ গোটেইখিনি বস্তু দেখাই আছে চাওক যেতিয়া আমাৰ এজন VIP আহে লগত VIP এজনক আমি যেতিয়া মানে লগত থাকোঁ তো আমি কি কৰিবলগীয়া হয় গাড়ীবিলাক এটা নিৰ্দিষ্ট মানে হাৰি ৰাখি ল'বলগীয়া হয় কি বুলি কয় এইটো এই ডিষ্টেঞ্চ ৰাখি গাড়ী চলাবলগীয়া হয় বুজি পাইছেনে ডিষ্টেঞ্চ ৰাখি গাড়ী চলাবলগীয়া হয় আৰু সেই ডিষ্টেঞ্চৰ মতেহে আমাৰ কামবিলাক মানে এটা কাৰ্কেট হয় বস্তুটো বুজিলে নাই আপোনাৰ মন গ'ল বোলে আগত যাওঁ মন গ'ল পিছত যাওঁ এনেকুৱা নহয় ডিচিপ্লিন থাকে চ' চাব বস্তুটো ভিডিঅ'টি আপোনালোকে প্ৰথম এতিয়াৰ পৰা হা যে এটা কাৰ্কেট চিষ্টেমেদি এটা ধুনীয়াকৈ মিলাই দিয়া হয় পাছে কিবা কয় বোলে সেইখিনি গাড়ী দেখা পাইছে তাত একেবাৰে আগত এখন যাব পাইলটৰ তাৰপাছত যাব বাকীখিনি তাতে এখন গাড়ী প্ৰায় 50 গজ অৰ্থাৎ নমস্কাৰ স্বাগতম জনাইছোঁ সকলোকে ভিডিঅ'টিৰ মাজলৈ বহুতে কমেণ্ট কৰি সুধি আছিলে যে দাদা আমাৰ ডিউটিসমূহৰ ওপৰত এটা ভিডিঅ' প্ৰস্তুত কৰিব চ' আজি আপোনালোকক মই দেখাম যে যিখিনি আমাৰ ড্ৰাইভাৰ কনষ্টেবল তো তেখেতসকলৰ ডিউটি আৰু যিখিনি আমাৰ আছাম পুলিচ AB UB কনষ্টেবল তো তেখেতলোকৰ ডিউটিসমূহ কেনেকুৱা হয় চ' অলপমান আপোনালোকক মই ভিডিঅ'টিৰ দ্বাৰা আভাস এটা দিম চ' ভিডিঅ'টি আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব আৰু ভিডিঅ'টি একেবাৰে স্কিপ নকৰিব ঠিক আছে আৰু যদি মোৰ চেনেলত প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে এনেকুৱা ধৰণৰ কিছুমান ভিডিঅ' পৰৱৰ্তী সময়ত বা পাছত মই আপলোড দিলে যাতে আপোনালোকে চাবলৈ পাৰে চ' বলক দেৰি নকৰি ভিডিঅ'টি আৰম্ভ কৰোঁ এতিয়া দেখা পাইছে সেইখন আগত এখন এম্বুলেঞ্চ আছে এম্বুলেঞ্চখনৰ অলপমান আগত দেখিছে এখন থাৰ এখন আছে চ' থাৰখন যিজন চলাই আছে সেইজন হৈছে এজন ড্ৰাইভাৰ কনষ্টেবল তাত কি থাকে মানুহ গম পাইছেনে তাত এজন থাকিব APRO এজন কনষ্টেবল থাকিব আৰু লগত থাকিব কি থাকিব AB কনষ্টেবল ঠিক আছে আৰু AB এজন হাবেলা থাকে লগত গোটেই কোম্পানী মানে যিকেইজন মানুহ থাকিব AB ল'ৰা তো হেকজনক মানে হেকজনৰ মুখিয়াল হিচাপে এজন মেজৰ থাকে ঠিক আছে তো সেইটো গম পালে তাৰ পাছতে এফালে চাব পায় বলেৰোখিনি আগত আছে এইখিনি বলেৰো ইয়াতো এই ড্ৰাইভাৰ কনষ্টেবলে চলাই আছে ইয়াত আকৌ ইনোভাও আছে লগত ইনোভাখিনিও ড্ৰাইভাৰ কনষ্টেবলে চলায় এইখিনিতে মন কৰিব লাগিব যদি এখন ডিষ্ট্ৰিক্টৰ DC গাড়ী আৰু এখন আছে আপোনাৰ SSP গাড়ী বা SP গাড়ী তো এই দুখন গাড়ী পুলিচ কনষ্টেবল বা ড্ৰাইভাৰ কনষ্টেবলে চলাব আছাম পুলিচ ড্ৰাইভাৰ কনষ্টেবলে চলাবলৈ পাৰে নে নোৱাৰে বস্তুটো বুজি পালে নে কি কৈ আছোঁ এখন ধৰি লওক আপোনাৰ এতিয়া CDC গাড়ী হওক বা DC গাড়ী চ' সেই গাড়ীখন এজন আছাম পুলিচৰ ড্ৰাইভাৰ কনষ্টেবলে চলাব পাৰে নে নোৱাৰে তো আমি বস্তুটো জানিব লাগিব নহয় জানো কিন্তু এইখিনিতে কথাটো হৈছে কি যদিহে আমাৰ UB কনষ্টেবল থাকে UB কনষ্টেবলজনক কিন্তু গাড়ীখন চলাব নিদিয়ে UB কনষ্টেবলজনক কিহত নিয়োগ কৰিব যে আমাৰ ৰাস্তাত যিখিনি আমাৰ যান জঁটৰ অৰ্থাৎ যান বাহন আৰক্ষী থাকে বা ট্ৰেফিক পইণ্ট থাকে সেই তেনেকুৱা কামবিলাকত নিয়োজিত কৰিব আমি সাধাৰণতে দেখা পাওঁ যিসকল আৰক্ষী বিষয়া থাকে যেনেধৰণে IGP ধৰক IGP DIG তাৰপৰা SSP SP তাৰপাছত আপোনাৰ DSP OC এনেকুৱাবিলাক যিখিনি আমাৰ পুলিচ অফিচাৰ থাকে তো তেখেতসকলৰ গাড়ীসমূহ আমাক কি চলায় যিখিনি আমাৰ আছাম পুলিচ ড্ৰাইভাৰ কনষ্টেবল থাকে তো তেখেতলোকে গাড়ীসমূহ চলায় নহ'লে আছাম পুলিচ AB কনষ্টেবল যিসকলে DM ক্ৰছ কৰি পিনি আহে তো সেইসকলেহে গাড়ীসমূহ চলাবলৈ পাৰে গম পালানে ইয়াতে আমাৰ যিখিনি UB কনষ্টেবল থাকে তেখেতসকলক যিখিনি লিখা মেলা কেছ ফাইল কিবা অফিচৰ কাম এনেকুৱাবিলাকত নিয়োগ কৰে বা ট্ৰেফিক পইণ্টৰ হিয়ত কামত নিয়োগ কৰি ৰাখে আৰু আনফালে যিসকল আমাৰ
DC থাকে অৰ্থাৎ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ থাকে ADC থাকে তাৰপৰা CEO থাকে আৰু যিখিনি মেজিষ্ট্ৰেট থাকে তো সেই সকলো গাড়ীসমূহ চলাই আমাৰ যিখিনি ADRE আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা যিখিনি সিলেকশ্যন হয় ড্ৰাইভাৰসমূহ আহে তো সকলে সেইখিনি গাড়ী চলায় ইয়াতে গাড়ীসমূহ বলেৰো থাকিব ইনোভা থাকিব থাৰ থাকিব স্কৰপিঅ ফৰচুনাৰ এইবিলাক গাড়ী থাকে ইয়াত অন্যান্য তেনেকুৱা ইমান ডাঙৰ হেভি ভেহিকল গাড়ী দেখা পোৱা নাযায় সো এইবিলাক ইণ্টাৰভিউ দিবৰ কাৰণে আপোনালোকৰ LMB ড্ৰাইভিং লাইসেন্সখন থাকিলেও হয় ঠিক আছে ইয়াতে আমি আৰু এটা কথা মন কৰিব লাগিব যিখিনি মানে ধৰক আমাৰ আসাম পুলিচ ড্ৰাইভাৰ কনষ্টেবল লৰা থাকিব তেখেতসকলে কিন্তু ডিউটি টাইমত ইউনিফৰ্ম পিন্ধাটো বাধ্যতামূলক আৰু যিসমূহ আমাৰ সিভিল ড্ৰাইভাৰ অৰ্থাৎ ADRE ফালৰ পৰা পাছ কৰি পিনি ড্ৰাইভাৰ চাকৰি যিসকলে পাবলৈ সক্ষম হয় বা কৰি আছে বা কৰিবলৈ যাব তো তেখেতসকলে কিন্তু ইউনিফৰ্ম পিন্ধাৰ কোনো ধৰণৰ দৰকাৰ নাই বা তেখেতসকলে সিভিল ড্ৰেছত যিকোনো কাপোৰ পৰিধান কৰি পিনি ডিউটি কৰিব পাৰে ঠিক আছে আৰু যিসকল আমাৰ আসাম পুলিচ ড্ৰাইভাৰ অলৰেডি এক্সাম কোৱালিফাই কৰিছে চাই লও তোমালোকৰ সপোন গাড়ীখন এখন সো এনেকুৱা গাড়ী আপোনালোকে চলাবলৈ পাব সো আশা কৰোঁ খুব কম দিনৰ ভিতৰত আপোনালোকে এখন গাড়ীৰ লগত সন্মুখী হ'ব আপোনালোকে এতিয়া বুজিবলৈ পাৰিছেনে বা মই কি কথা কৈ আছোঁ যদি পাৰিছে নিশ্চয় কমেণ্ট কৰিব আৰু যদি বুজিব পৰা নাই নিশ্চয় মোক কমেণ্ট কৰি আপোনাক সুধিব পাৰে সো মই আপোনাক মই যিমানটো দেখিছোঁ বা যিমানটো জানিছোঁ আপোনাক জনাবলৈ চেষ্টা কৰিছোঁ ঠিক আছে হয়তো অলপমান ভুল হ'ব পাৰে কিবা এটা কওঁতে সো আগৰ যদি কোনোবা মোৰ এই ভিডিঅ' এতিয়া গুৰুজীসকলে চাই আছে তো কিবা যদি মোৰ ভুল ভ্ৰান্তি হৈছে প্লিজ আপোনালোকে কমেণ্ট কৰি মোক শুধৰাই দিব মানুহ অৰ্থাৎ কনষ্টেবল হয় সৰি এজন হাবিলদাৰ হয় 3 ফিটা থকা 3 ফিটা থকা এজন হাবিলদাৰ হয় মেজৰ আৰু লগত এজন গৈ আছে এজন এপিয়াৰৰ চিভিলত থাকে সো মানে চিভিলত থাকিব পাৰে ডিউটি কৰাৰ সময়ত আৰু দেখা পাইছে গোটেইখিনি তাতে ড্ৰাইভাৰ কনষ্টেবল গাড়ীখন চলাই আছে লগত সেয়া AB কনষ্টেবল চাওক ৰোডত ঘূৰি ফুৰিছে কেনেকৈ 11 পাইছে নে 11 বস্তুটো টোটাল ফৰ্ম 11 সব মানে হাজু হৈ আছে মানুহবিলাক এটা আপুনি অফিচাৰলিক জনাই দিয়ক আপুনি অলপ এডভান্স হ'ব দিব আমাৰ আৰু এতিয়া মোৰ অনুমান হয় কি জানা নাই আপোনালোকেতো ড্ৰাইভিং টেষ্টত স্কিল টেষ্টত বহুত হাৰ্ডলি পাছ কৰিছে সো আপোনালোকৰ ড্ৰাইভিঙৰ মানে ট্ৰেইনিং সময়ত যিখিনি আমাৰ ড্ৰাইভাৰ কনষ্টেবল আছে ট্ৰেইনিঙৰ সময়ত এনেই বেছিকখিনি কিবা কিবি শিকাব বাট মোৰ মতে এই ড্ৰাইভিঙৰ মানে যিখিনি নতুনকৈ শিকিবলৈ যায় DM কোৰ্চ কৰাটো তেনেকুৱা নিচিনাকৈ আপোনালোকক নিশিকায় ডাইৰেক্ট গাড়ী দিব নেকি চলাবলৈ মোৰ এনেকুৱা এটা ধাৰণা আছে সো আপোনালোকে ভালকৈ গাড়ীসমূহ চলাবলৈ চেষ্টা কৰিব চাওক কেনেকৈ আমাৰ এটা কাৰ্কেট বা মানে যেতিয়া এজন VIP আহে বা CM যিটো কনভয় বুলি কোৱা বা অন্যান্য কোনোবা VIP যিটো কনভয় আহে কনভয় মত গাড়ীসমূহ কেনেকৈ চলোৱা হয় বহুত ৰিক্সি হয় চলোৱাটো সো আপোনালোকে বহুত মানে কি হ'ব লাগিব স্মাৰ্ট হ'ব লাগিব স্পীড চলাব পাৰিব লাগিব কণ্ট্ৰল কৰিব পাৰিব লাগিব অলপতে ভয় খালে নহ'ব আৰু অলপমান যদি ভয় খাই পিনি হাত ধৰি কপিবলৈ হয় তেনেহ'লে কি হ'ব তেনেকুৱা মানুহ ড্ৰাইভাৰ ভাতৃকি নোহোৱাই ভাল হয় নহয় মই ধুনীয়াকৈ বন্ধুসকল যিসকলে আসাম পুলিচৰ ড্ৰাইভাৰ পাছ কৰিলে অৰ্থাৎ কাইলৈ পৰহিলৈ এপইণ্টমেণ্ট পাবা চাই থাকক কেনেকুৱা গাড়ী চলাব লাগিব এনেকৈ তোমালোকে ইয়াতকৈ আৰু উন্নতি নাই আৰু বেলেগ গাড়ী নোপোৱা যিখিনি LMB লাইচেঞ্চ বলেৰো স্কৰপিঅ ইনোভা আৰু ফৰচুনাৰ বাছ সেইকেইটা গাড়ী পাবা চলাবলৈ আৰু বহি আছে একিয়া সকলোলৈ শুভেচ্ছা থাকিল দেই দেখাই দিয়ে আমাৰ কাৰ্কেটটো বঢ়িয়া আছে একদম ধুনীয়া এটা কাৰ্কেট গৈছে এই তাৰপৰা দেখাই দিয়ে এই তালৈকে তেনেকৈ একদম বঢ়িয়া আছে ৰাউণ্ড হৈ ঘূৰি আছে দেখি নাপালা এইটো কাৰ্কেট কেনেকৈ যা চাওক এটা ডিষ্টেঞ্চ থাকে VIP কাৰৰ এখন গাড়ীৰ পৰা আন এখন গাড়ীলৈ এটা ডিষ্টেঞ্চ থাকে আপোনাৰ মন গ'ল আগবাঢ়ি যাওঁ মন গ'ল বা পিছ পৰি যাওঁ এনেকুৱা নহয় বস্তুবিলাক সো এইখিনি বস্তু আপোনালোকে যেতিয়া ক্ৰচিং কৰিব যাব DM ক্ৰছ বা কিবা ট্ৰেইনিঙত যাব ট্ৰেইনিং পিৰিয়ড গোটেই কথাখিনি গম পাই যাব ঠিক আছে তো ড্ৰাইভাৰ কনষ্টেবল আৰু যিখিনি আমাৰ AB কনষ্টেবল আছে তো তেখেতসকলে DM ক্ৰছ কৰি পিনি ড্ৰাইভাৰ অৰ্থাৎ গাড়ী চলাই থাকে এনেকৈ আমি মানুহ লগ পাইছোঁ বহুত আৰু যিসকল AB কনষ্টেবল আছে তেখেতলোকেও পাৰিব সো এনেকুৱাই ডিউটিবিলাক চাওক এয়াই আৰু বেলেগ নাই আৰু মায়াবিনী ৰাতিৰ বুকুত
দেখিছে না কাৰ্কেটসমূহ কেনেকৈ গৈছে এখন গাড়ী ইফালে থাকিলে এখন গাড়ী ইফালে থাকে এটা ডিষ্টেঞ্চ মেইনটেইন কৰে আগত গৈ আছে আমাৰ অসম চৰকাৰৰ বিত্তমন্ত্ৰী অৰ্থাৎ ফাইনেন্স মিনিষ্টাৰ তাৰ পাছত গৈ আছে চিফ ছেক্ৰেটাৰী তাৰ পাছত গৈ আছে আমাৰ পাইলট স্কট যিমান সিকিউৰিটি গাড়ী থাকে গোটেই গাড়ীসমূহ একাদিক্ৰমে আৰু তাৰ পাছত আমাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ গাড়ী তাৰ পাছত চিনিয়ৰ সুপাৰিনটেণ্ডেণ্ট অফিচাৰ অৰ্থাৎ SSP তাৰ পাছত CDC একাদিক্ৰমে গাড়ীসমূহ আহিছে আৰু বন্ধুসকল ভিডিঅ'টি চাই আমি ভাল লাগিছে না কিবা এটা শিকিবলৈ পাৰিছেনে আপোনালোকে কমেণ্ট কৰিব প্লিজ আৰু মনত উৎসাহ লওক দুগুণে বেলেগে যদি আপোনাক ঠাট্টা কৰিছে কিবা কৰিছে ড্ৰাইভাৰ চাকৰিহে পাইছে কিবা পাইছে সেইবিলাক কথা নুশুনিব একেবাৰে আওকাণ কৰক এখন কাণে শুনি আন এখন কাণে উলিয়াই পঠাই দিয়ক ঠিক আছে বিপদৰ সময়ত সেইবিলাক মানুহে আপোনাৰ ওচৰত হাত পাতি পছোঁ আপুনি সময়ত মানে কি ক'ম আৰু উচিত সময়লৈ আপুনি বাচ্চাক একো ৰিপ্লাই নিদিব একো নক'ব ঠিক আছে ভালকৈ কামখিনি কৰি যাওক একো কামৰ কোনো হ'ব নাই কাম সকলোবিলাক একেই আপুনি খালি কামত কিমান গুৰুত্ব দিয়ে যাক নি কামৰ দ্বাৰা আপোনাক কেনেকৈ চিনি পায় তো সেইটো বস্তুৰ ওপৰত আপুনি বেছিকৈ ফ'কাছ কৰক ঠিক আছে তো ভিডিঅ'টি আজি ইমানতে সামৰণি মাৰিছোঁ সকলোলৈ পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি আজি ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ অহা কাইলৈ বা ইয়াৰ পাছত আৰু এটা নতুন ভিডিঅ'ত সকলোকে লগ পাম তাৰে আশাৰে আজিলৈ ভিডিঅ'টি ইমানতে সামৰণি মাৰি ধন্যবাদ জয় আই অসম বাই বাই